50,000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2000। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি গৈছে। মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। আপোনালোকে নিশ্চয় গম পায় যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 1 লাখ চাকৰি নিযুক্তিৰ বৰ্তমান চলি আছে, মানে আৰু 2000 মান চাকৰি বাদ আছে। বাকী আকৌ নতুনকৈ 50,000 চাকৰি আহিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। আৰু এই চাকৰিখিনি পাবলৈ এটা নতুন নিয়ম কৰা হ'ব বুলি কৈছে। সকলোৰে চাকৰি নাপায়। চাকৰি পাবলৈ আপোনালোকে এটা কাম কৰিব লাগিব, আৰু সেই চাকৰিটোৰ বাবে আপোনালোকে 10 নম্বৰকৈ দিয়া হ'ব বুলি কৈছে। কোনটো পোষ্টৰ বাবে কোনে 10 নম্বৰকৈ পাব, এই সকলোখিনি কথা মই আপোনালোকক দেখাই দিম। মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক বাইটটো শুনাই দিম। আৰু আপোনালোকৰ যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, লগতে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধুৱে জবৰ আপডেটসমূহ পাই থাকে। মুখ্যমন্ত্ৰী মানে কি কৰিছে, কি ঘোষণা কৰিছে 10 নম্বৰ আৰু লগতে নতুনকৈ যি 50,000 চাকৰি আহিব তাৰ সম্পৰ্কে কি কৈছে মই আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ে বাইটটো শুনাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই লওক। 50,000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2000 বাকী আছে। এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিম, আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছোঁ। এখন ঘৰতে যাতে 2-3টা চাকৰি নহয়, সেইকাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম। 50,000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2000 বাকী আছে। এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিম, আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছোঁ। এখন ঘৰতে যাতে 2-3টা চাকৰি নহয়, সেইকাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম। 50,000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2000 বাকী আছে। এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিম, আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছোঁ। এখন ঘৰতে যাতে 2-3টা চাকৰি নহয়, সেইকাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ